So guys, ইয়া চাওক যিহঁতৰ ঘৰৰ ছোৱালী নটকৰ ঘৰত অৱস্থা এনেকুৱা হয়। মই যি কথাটো ক'ব বিচাৰিছোঁ মানে মই আজি ধান শুকাইছোঁ ফাৰ্ষ্ট টাইম মোৰ আৰু আছোঁ মই ইয়াত মানে কাপোৰ চাপোৰ গাই দিয়া নাই মই ইমানেই গৰম দিছে ন কিয় মানে কি ক'ম ইফালে আৰু মানে ঘৰত মানুহ নাই নিজৰ কাম জাম বাদ দি পেলাই ইয়া চাওক কি কাম কৰিছোঁ মই ইয়া ধান শুকাই আছোঁ এইবিলাকৰ ছোৱালীহে দায়িত্ব হ'ব লাগে কিন্তু কিনো কম ঘৰত ছোৱালী নথকাৰ কাৰণেহে এইবিলাক কাম কৰিব লগা হৈছে বহুত দিনৰ মূৰত মই ব্লগ বনাই আছোঁ গাইজ চ' ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিবি আৰু শ্বেয়াৰ কৰিবি আৰু ইয়াতে মই আছোঁ এই চালাড এই ধৌটো হয় মোৰ কিবা নতুন ঘৰ বনাই আছোঁ পিছত দেখিম মই ৰিভিউটো চ' এনিৱে গাইজ বহুত দিনৰ মূৰত ভিডিঅ'খন এটা বনাই আছোঁ সেইটোৰ কাৰণে মানে অলপমান কথাবিলাক নোলায় মানে ৰানিং ব্লগ বনালেহে কথাবিলাক ওলাই থাকে ত' আমাৰ ঘৰ এনেকুৱা হয় এইটো মানে চৰকাৰী ঘৰ ক'ব লাগিব মোদী জীনে দিয়া হোৱা ঘৰ চ' এইফালে মোৰ নতুন ঘৰ বনাই আছোঁ মই অহা বছৰত কিবা মই বিয়াখন পাতিম বুলি ভাবি আছোঁ কি হ'ব থাকিব লাগিব নহয় বয়সবিলাক হ'ল চাগে আৰু এটা মোৰ ফেমিলি আছে তাক মই আপোনাৰ লগত পৰিচয় দি দিম ৰ ইয়া চাওক আমাৰ বাথৌ চৰাই গাগৈ নামটো হয় কথা কিন্তু শিকি আছে দেই আমাৰ বাহাৰে কয় মাইচাও উটুং টাকটা মানুহ আহিলে কিন্তু কথা নকয় লাজ লাগে ছোৱালী হয় ন মইতো ল'ৰা হয় চ' আৰু এইফালে চাওক গাইজ কিমান গৰম দি আছে টেম্পাৰেচাৰ ইমান দি আছে নহয় মই ঘৰতে আছোঁ তথাপিও ইমান গৰম লাগে লাইন নাই কাৰেণ্ট নাই ইফালে আৰু গৰম লাগে ইফালে আৰু কিবা কাম দি আছে বহুতো কাম আছে মোৰ জীৱনত ইমান কষ্ট নহয় কিনো কম গাইজ বিয়া পাতিম অহা বছৰত ঘৰ কিনি হ'ল মানে বিয়াখন পাতিম তাৰপিছত আৰু নালাগিব এনেকুৱা কামবিলাক কৰিব নালাগিব পিছে এয়া মোৰ মিনি ব্লগ হয় গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবি আৰু চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰিবি আৰু মোৰ এইটো ফাৰ্ষ্ট টাইম মই অসমীয়া ভাষাৰে ভিডিঅ' বনাইছোঁ বেছি মই নিজৰ ফেচবিলাক ৰিভিউ নকৰিম কাৰণ মই কাপোৰ পিন্ধা নাই অলপ লাজ লাগে হ'ব দিয়ক